আছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু যোগেদি ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আহক এতিয়া আমি ভিডিঅ'টি আৰম্ভ কৰোঁ আপোনালোকে দেখি আছে ইউনিটি গতিকে বুঢ়া লোকপ্ৰিয় বৰদলৈ হাইস্কুলৰ পৰা আজি ইয়াতে অনুষ্ঠিত হ'ব মাৰাথন দৌৰ গতিকে এটা দীঘলীয়া যাত্ৰা হ'ব মাৰাথন দৌৰবিসকলৰ কাৰণে খুব এটা সুন্দৰ পৰিৱেশ এয়া আপোনালোকে দেখি আছে ইয়াৰ বিভিন্ন পৰিৱেশসমূহ মই দেখাবৰ কাৰণে আপোনালোকক যত্ন কৰি আছোঁ এয়া দেখিছে এয়া আপোনালোকে দেখি আছে এওঁলোক সাজু হৈছে এয়া এনেকৈ এওঁলোক সাজু হৈছে বৰ্তমান আপোনালোকে দেখি আছে খুব এটা সুন্দৰ পৰিৱেশত স্কুলৰ বৰ্তমান অনুষ্ঠান অনুষ্ঠিত কৰিবৰ কাৰণে সকলোৱে চেষ্টা কৰি আছে এয়া দেখি আছে স্কুলৰ ভিতৰলৈ মই যাবৰ কাৰণে চেষ্টা কৰিম এয়া মই আহি আছোঁ স্কুলৰ ভিতৰলৈকে এয়া আপোনালোকে দেখি আছে ইয়াৰে বিভিন্ন ব্যক্তিসকলে বিভিন্ন ধৰণে প্ৰস্তুতি আৰম্ভ কৰিছে অনুষ্ঠানখনৰ বিষয়ে গতিকে এয়া মাৰাথন খন্তেক পিছতে আৰম্ভ হ'ব এয়া আপোনালোকে দেখি আছে খুব এটা সুন্দৰ পৰিৱেশ এয়া স্কুলখন মই দেখাবৰ কাৰণে যত্ন কৰিছোঁ আপোনালোকক এয়া স্কুলখন দেখাবৰ কাৰণে যত্ন কৰি আছোঁ এইখন স্কুল বুঢ়া লোকপ্ৰিয় বৰদলৈ হাইস্কুল এইখন স্কুল দৰঙৰ অৱস্থিত হয় গতিকে দৰঙৰ এখন লেখত ল'বলগীয়া খুব এটা সুন্দৰ স্কুল এইখন গতিকে ইয়াৰে ৰিজাল্টসমূহ খুব ধুনীয়া হয় গতিকে এয়া আপোনালোকক মই দেখাবৰ কাৰণে যত্ন কৰি আছোঁ স্কুলৰ পৰিৱেশটো এয়া আপোনালোকে দেখি আছে বিভিন্ন প্ৰস্তুতি তেওঁলোকে চলাই আছে এয়া দেখি আছে পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি উপেন্দ্ৰনাথ কুমাৰ দেৱ আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি মাননীয় মাধৱ চন্দ্ৰ ডেকাদেৱ আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত হোৱা এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰি যোৱা শিক্ষক কমলেশ্বৰ কলিতাদেৱ আমাৰ মাজত থকা আমাৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰু মণ্ডলী ইউটিউবাৰসকল আৰু বাতৰিৰ সাংবাদিকসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোলৈকে আমাৰ বুঢ়া হাইস্কুলৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আজি এটি সুন্দৰ মধুৰ অনুষ্ঠান অসম চৰকাৰে ভাৰত চৰকাৰৰ লগতে মহান ব্যক্তি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী অগ্ৰণী নায়ক চৰ্দাৰ বল্লভভাই পেটেল যিগৰাকী ব্যক্তিক আমি লৌহ মানৱ হিচাপে জানো এইগৰাকী ব্যক্তিৰ জন্মদিনত ভাৰত চৰকাৰে তেখেতৰ এই জন্মদিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰিবলৈ লৈছে আৰু এইবুলি সমগ্ৰ ভাৰতৰ লগতে অসমত বিপুলভাৱে এই দিৱস আৰম্ভ কৰিছে সেয়েলৈ আমি আজি দৰং জিলা বিদ্যালয় সমদলৰ তৰফৰ পৰা আমাৰ দৰং জিলাৰ 17খন বিদ্যালয়ক এই কাৰ্যসূচীৰ কাৰণে নিৰ্বাচন কৰিছে তাৰ ভিতৰত আমি বুঢ়া লোকপ্ৰিয় বৰদলৈ হাইস্কুলো আজি এই কাৰ্যসূচীত আমি অন্তৰ্ভুক্ত হৈছোঁ সেয়ে আজি আমি এই অনুষ্ঠানটি আৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িছোঁ এই অনুষ্ঠানটি আগবঢ়াৰ পাঁচ মুহূৰ্তত মই এগছি বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানটো আৰম্ভ কৰিবৰ কাৰণে বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি মাধৱ ডেকাদেৱক মই আহ্বান জনাইছোঁ সমগ্ৰ ভাৰতবৰ্ষজুৰি এইটো এটা মহান কাৰ্যসূচী ইয়াৰ জৰিয়তে আমাৰ এটা কি হয় আমি আমাৰ যিটো এৱাৰনেছ সেই বস্তুটো বাঢ়ি যায় আমি এক্টিভ আমাৰ ভাৰতবৰ্ষ অগ্ৰগামী সদায় আগলৈ গৈ আছে আৰু দৌৰা কথাটো যিটো দৌৰ সেই দৌৰটো সদায় মানে তাৰ প্ৰগতিৰ এটা সূচক আৰু বিভিন্ন ধৰণৰ কথা চিন্তা চৰ্চা লৈ লৌহ মানৱ আমি লৌহ মানৱ বুলি কৈছিলোঁ তেখেতক চৰ্দাৰ বল্লভভাই পেটেল তেখেতৰ আজিৰ এই দিনটোত আপোনাৰ এই কাৰ্যসূচী সফলকাম হওক বুলি মই মোৰ আন্তৰিক ইচ্ছা প্ৰকাশ কৰিছোঁ মাধৱ ডেকাদেৱলৈ আমি ধন্যবাদ আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা পবিত্ৰ দিন ভাৰতবৰ্ষৰ এগৰাকী মুক্তিযুঁজাৰু এগৰাকী লৌহ মানৱ লগতে প্ৰাক্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনটো একতা দিৱস হিচাপে পালন কৰিবলৈ লৈছে আৰু তাৰেই ফলস্বৰূপে
আমাৰ অসমত বিভিন্ন বিদ্যালয়ত এই অনুষ্ঠান আৰম্ভ কৰা হৈছে আৰু আমি এই অনুষ্ঠানভাগে আৰম্ভ কৰাৰ কাৰণে বিদ্যালয় কৰ্তৃপক্ষক প্ৰধান শিক্ষক মুখ্য কৰি আমি ধন্যবাদ জনাইছোঁ। বিদ্যালয়ৰ সমিতিৰ প্ৰাক্তন সভাপতি মাননীয় উপেন্দ্ৰনাথ গোমাইদেৱে আমাৰ আজি এই অনুষ্ঠানটিৰ বক্তব্য ৰাখিলে। গতিকে তেখেতে এতিয়া আমাৰ ইয়াত কৰি এই অনুষ্ঠানটো আৰম্ভ কৰিব। এতিয়া আমি